Hey guys, प्रथमे आपनाक वेलकम करिसु जॉब एला डेस्क यूट्यूब चैनल असम रूरल इंफ्रास्ट्रक्चर एंड एग्रीकल्चर सर्विसेज सोसाइटी रिक्वायरमेंट 2025 ৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই লব, তাৰ পিছত যদি এটো ৰিকুৱায়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি লব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.aris.in সার্চ করিলে আসাম রুরাল ইনফ্রাস্ট্রাকচার এন্ড এগ্রিকালচার সার্ভিসেসৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। আসাম রুরাল ইনফ্রাস্ট্রাকচার এন্ড এগ্রিকালচার সার্ভিসেস সোসাইটি ৰিকুৱায়াৰমেন্ট 2025 ৰ কাৰণে আহিছে ৰিকুৱায়াৰমেন্ট খিনি আৰু সেইখিনি ডিটেইলছ মই আপোনাক সিস্টেমেটিক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে ৰিকুৱায়াৰমেন্ট ওভাৰভিউ এন্ড হাইলাইটস খিনি চাই লওক। নেম অফ অৰ্গানাইজেচন আসাম রুরাল ইনফ্রাস্ট্রাকচার এগ্রিকালচার সার্ভিসেস সোসাইটিৰ পৰা আহিছে ৰিকুৱায়াৰমেন্ট খিনি। আপোনাৰ যেটো জব টাইপ হয় এটো গভৰ্ণমেন্ট জব আৰু আপোনাৰ পোষ্ট নেম খিনি দি আছে যত আপোনাৰ একাউন্টেন্ট এনভায়রনমেন্টাল সেফগার্ড কোঅর্ডিনেটর সোশিয়াল সেফগার্ড এন্ড জেন্ডার কোঅর্ডিনেটর নেক্সট আপোনাৰ জিআইএস এন্ড এমআইএস এক্সিকিউটিভ এন্ড জুনিয়র ইঞ্জিনিয়াৰ যেটো সিভিল ইঞ্জিনিয়াৰৰ কাৰণে পোষ্ট আছে। টোটাল আপোনাৰ ভ্যাকেন্সি আছে 25। এপ্লাই যেটো মোড হয় আপুনি অনলাইনত আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব লাগিব। কেনেকৈ আপুনি অনলাইনত আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব এইখিনি ডিটেইলছ মই আপোনাক এই ভিডিঅ'ৰ লাষ্টত প্ৰভাইড কৰিম। আপুনি লাষ্ট আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব 5th জুন 2025 লৈকে। এতিয়া সব ভ্যাকেন্সি ডিটেইলছ খিনি দি আছে আৰু ভ্যাকেন্সি ডিটেইলছ খিনি সিস্টেমেটিক প্ৰভাইড কৰা আছে। প্ৰথম যেটো আপোনাৰ পোষ্ট নেম দি আছে একাউন্টেন্ট, যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 5। তাতে আপুনি স্যালাৰি ৰিসিভ কৰিব 4.20 to 5 লাখ পাৰ ইয়াৰ আপুনি স্যালাৰি ৰিসিভ কৰিব। এডুকেশনাল কোৱালিফিকেশন যত আপুনি বিচাৰিছে যদি আপুনি একাউন্টেন্ট পোষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে। যদি আপুনি গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচন ইন কমাৰ্স বেকগ্ৰাউণ্ডৰ পৰা কৰিছে যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে মিনিমাম আপোনাৰ 4 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়াহলে আপুনি পোষ্ট খিনি এপ্লাই কৰিব পাৰিব। নেক্সট যেটো পোষ্ট নেম দি আছে এনভায়রনমেন্টাল সেফগার্ড কোঅর্ডিনেটৰৰ কাৰণে নাম্বাৰ অফ ভ্যাকেন্সি নাম্বাৰ অফ পোষ্ট আছে 5। পাৰ ইয়াৰ আপুনি স্যালাৰি ৰিসিভ কৰিব 6.60 to 8.40 লাখ আপুনি পাৰ ইয়াৰ স্যালাৰি ৰিসিভ কৰিব। আৰু এপ্লাই কৰিবলৈ আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপুনি মাস্টাৰ ডিগ্ৰী বা পোষ্ট গ্ৰেজুৱেচন ডিপ্লোমা কমপ্লিট কৰা হ'ব লাগিব তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে মিনিমাম আপোনাৰ 5 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়াহলে আপুনি পোষ্ট খিনি এপ্লাই কৰিব পাৰিব। নেক্সট যেটো পোষ্ট দি আছে আপোনাৰ সোশিয়াল সেফগার্ড এন্ড জেন্ডাৰ কোঅৰ্ডিনেটৰৰ কাৰণে নাম্বাৰ অফ পোষ্ট দি আছে 5 যত আপুনি স্যালাৰি ৰিসিভ কৰিব 6.60 to 8.40 লাখ পাৰ ইয়াৰ আপুনি স্যালাৰি ৰিসিভ কৰিব। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপুনি মাস্টাৰ ডিগ্ৰী যদি কৰিছে ইন সোশিয়াল ওয়ার্ক বা সোশিয়োলজি বা ডেভেলপমেন্ট ষ্টাডিৰ পৰা তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে মিনিমাম আপোনাৰ 5 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব। নেক্সট আপোনাৰ পোষ্ট আছে জিআইএস এন্ড এমআইএস এক্সিকিউটিভৰ কাৰণে যত নাম্বাৰ অফ পোষ্ট আছে 5 যত আপুনি স্যালাৰি ৰিসিভ কৰিব 6.60 to 8.40 লাখ পাৰ ইয়াৰ। যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপুনি মাস্টাৰ ডিগ্ৰী ইন জিআইএস জিওগ্ৰাফি এন্ড এনভায়রনমেন্টাল সায়েন্সৰ বা আইটি বা কম্পিউটাৰ সায়েন্স বা কমাৰ্স বা এমবিএ যদি আপুনি কৰিছে যিকোনো ৰিকগনাইজ ইনষ্টিটিউশন বা অৰ্গানাইজেচন বা ইউনিভাৰ্সিটিৰ পৰা তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি এক্সপেৰিয়েন্স বিচাৰিছে মিনিমাম আপোনাৰ 5 ইয়াৰ্স যদি আপোনাৰ এক্সপেৰিয়েন্স আছে 5 ইয়াৰ্স তেতিয়াহলে আপুনি পোষ্ট খিনি এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পোষ্ট আছে জুনিয়ৰ ইঞ্জিনিয়াৰিংৰ কাৰণে আৰু জুনিয়ৰ ইঞ্জিনিয়াৰৰ আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 5 আৰু আপুনি স্যালাৰি ৰিসিভ কৰিব 6.60 to 7.20 লাখ পাৰ ইয়াৰ। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপুনি ডিপ্লোমা যদি 3 ইয়াৰ্স ইন সিভিল ইঞ্জিনিয়াৰিংত কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে মিনিমাম আপোনাৰ 5 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব পোষ্ট খিনি এপ্লাই কৰিবলৈ হলে। এতিয়া চাওক কেনেকৈ আপুনি এপ্লাই কৰিব। এপ্লাইৰ কাৰণে যেটো স্টেপ আছে প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব অফিশিয়াল ওয়েবসাইটত যেটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম। এপ্লিকেশন লিংকটো তাতে দি আছে সিস্টেমেটিক ভাবে আপুনি ৰিকুৱায়াৰমেন্ট সেকশনত গলে তাতে অনলাইন এপ্লাই যেটো এপ্লিকেশন ফৰ্ম আছে ক্লিক কৰিলে আপুনি চেক কৰিব পাৰিব। আৰু ইম্পৰ্টেন্ট লিংক খিনি আপুনি কেনেকৈ এপ্লাই কৰিব এইখিনি যেতিয়া আপুনি এপ্লিকেশনৰ যেটো লিংক আছে তাতে ক্লিক কৰিব তাতে ফৰ্মটো ওপেন হোৱাৰ পিছত আপোনাৰ পাৰ্সোনাল ডিটেইলছ খিনি এডুকেশনাল ডিটেইলছ খিনি আপুনি তাতে ফিল আপ কৰিব লাগিব এন্ড আপলোড কৰিব লাগিব ৰিকুৱায়াৰমেন্ট ডকুমেন্টছ খিনি। তাৰ পিছত আপোনাৰ ফৰ্মটো আপুনি ফাইনাল সাবমিট দিব লাগিব। ফাইনাল সাবমিট দিয়াৰ পিছত আপুনি এটা প্ৰিন্ট আউট ৰাখিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে। আৰু আপোনাৰ এপ্লাইৰ যেটো প্ৰসেস হয় ইম্পৰ্টেন্ট লিংক খিনি লগতে এপ্লাই লিংক খিনি মই অলৰেডি জব এলা ডেস্ক পৰ্টেলত আপডেট কৰি দিছো তাতে আপুনি যদি ভিজিট কৰে সিস্টেমেটিক এপ্লাইৰ লিংক পোষ্ট হৈ যায় আপোনাৰ এপ্লাই লিংক খিনি দি আছে তাতে ক্লিক কৰিব পাৰিব।
কৰি কিনে আপোনাৰ এপ্লিকেশ্যনটো আপুনি সাবমিট কৰিব ইম্পৰ্টেন্ট ডেটখিনি দি আছে চাওক স্টাৰ্টিং যেটো ডেট হয় 17 মে 2025 ৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেট দি আছে আপোনাৰ 5th জুন 2025 লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব লগতে আপুনি জব এলাৰ্টস পোৰ্টেলত ভিজিট কৰি কিনে কমপ্লিট ডিটেইলছ আপুনি চেক কৰিব পাৰিব লগতে ইম্পৰ্টেন্ট লিংকখিনি যাতে সিস্টেমেটিক ভাৱে প্ৰভাইড কৰি দি আছে আপুনি যাতে ডাইৰেক্টলি ক্লিক কৰি কিনে আপুনি তাতে এপ্লাই কৰিব পাৰিব তাতে এপ্লাই ক্লিক হিয়াৰ যেটো অপচন দি আছে এপ্লাই বাটনত যাই কিনে ইম্পৰ্টেন্ট লিংক সেকশনত আপুনি পাব আৰু যদি কোনো ৰিকোয়াৰমেন্টত কোনো ধৰণৰ কোৱেশ্চন থাকে বা এপ্লাইৰ কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো